নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ মৌখিক বিষয়ৰ অনুশীলনী 8 পাঠটো আমি আলোচনা কৰিব লৈছো দেই তোমালোকে মন দি চাবা মই কোৱা কথাখিনি মন দি শুনিবা ঠিক আছে ধৰি লোৱা আমি দুটা সংখ্যা লৈছো এটা সংখ্যা যেনিবা 5 আনটো সংখ্যা হ'ল 8 এই সংখ্যা দুটা আমি লৈছো ঠিক আছে এতিয়া এই সংখ্যা দুটা যদি আমি পূৰণ কৰো পূৰণ কৰিলে কি পাম 5 ৰ লগত 8 যদি মই পূৰণ কৰো কি পাম 40 ঠিক আছে এই 40 টোক মই কি বুলি কম যে 40 টো হৈছে দুটা সংখ্যাৰ কি পূৰণফল ঠিক আছে যে 40 টো হৈছে 5 আৰু 8 ৰ পূৰণফল বা মই ক'ব পাৰিম এই 40 টো হৈছে দুটা সংখ্যাৰ পূৰণফল ঠিক আছে এতিয়া এই যে 40 টো আছে দুটা সংখ্যাৰ পূৰণফলটো আছে এই দুটা সংখ্যাৰ পূৰণফলটোক যদি মই 8 ৰে হৰণ কৰো কেইবাৰ যাব 5 বাৰ 8 5 গুণ কি হ'ব 40 ঠিক আছে তাকেনো কৰি যদি আমি 40 ক যদি 5 ৰে হৰণ কৰো 5 8 গুণ কি হ'ব 40 ঠিক আছে এতিয়া কথাটো হ'ল কি যদি প্ৰশ্নটো এনেকৈ দিয়া যায় তোমালোকক যদি এনেকৈ কৈ দিয়া হয় যে দুটা সংখ্যাৰ পূৰণফল 40 দুটা সংখ্যাৰ পূৰণফল 40 তাৰে এটা সংখ্যা 8 হলে আনটো সংখ্যা কিমান মন দি শুনিবা এই 40 টো হৈছে দুটা সংখ্যাৰ পূৰণফল ঠিক আছে তাৰে এটা সংখ্যা 8 যদি হয় আনটো সংখ্যা কিমান তেতিয়া কি কৰিব লাগিব এই 8 ৰে 40 ক কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব হয়নে তেতিয়া হলে এই 40 ক যদি মই 8 ৰে হৰণ কৰো 8 5 গুণ কি হ'ব 40 আমি যেটো তেনে হৰণ কৰি নাচালেও হয় আমি মুখতে কৰিব পাৰো হয়নে নহয় বাৰু যে 8 ৰে 40 টো কেইবাৰ যাব 5 বাৰ 8 5 গুণ 40 মানে আনটো সংখ্যা কি 5 ঠিক আছে তেতিয়া হলে আমি কি বুজিলো যে দুটা সংখ্যাৰ পূৰণফল যদি দিয়া থাকে আৰু তাৰে এটা সংখ্যা যদি আমাক দি দিয়ে তেতিয়া হলে আমি কি কৰিব লাগিব হৰণৰ যোগেদি আনটো সংখ্যা নিৰ্ণয় কৰিব লাগিব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নটো ভালকৈ মন কৰাচোন দুটা সংখ্যাৰ পূৰণফল 48 এটা সংখ্যা 6 হলে আনটো সংখ্যা কিমান ঠিক আছে ইয়াত দুটা সংখ্যাৰ পূৰণফল কিমান দিছে 48 দিছে তাৰে এটা সংখ্যা আমাক দি দিছে কি দিছে 6 আমি আনটো সংখ্যা উলিয়াব লাগে তোমালোকক এই মাত্ৰ মই কি কৈছিলো যে যদি দুটা সংখ্যাৰ পূৰণফল দিয়া থাকে আৰু এটা সংখ্যা যদি দি দিয়ে আনটো সংখ্যা যদি আমাক উলিয়াবলৈ কয় তেতিয়া আমি কি কৰিব লাগিব হৰণৰ সহায় ল'ব লাগিব হয় নহয় আৰু 6 ৰে আমি 48 ক যেহেতু হৰণ কৰিব লাগে আৰু আমি মুখে মুখে পাৰিম 6 ৰে 48 টো হৰণ কৰিলে কেইবাৰ যাব 6 8 গুণ 48 তেতিয়াহ'লে আনটো সংখ্যা কি হ'ব 8 তাৰমানে উত্তৰ কি হ'ব 8 একেবাৰে উজু হয়নে বাৰু একেবাৰে হুজু সদায় মনত ৰাখিবা যে দুটা সংখ্যাৰ পূৰণফল দিয়া থাকিব আৰু এটা সংখ্যা দি দিব তোমালোকে আনটো সংখ্যা নিৰ্ণয় কৰিবলৈ হলে কি কৰিব লাগিব হৰণ কৰি দিলে উত্তৰটো ওলাই আহিব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল পুনৰ এটা প্ৰশ্ন মন কৰা দুটা সংখ্যাৰ পূৰণফল 125 এটা সংখ্যা 5 হলে আনটো সংখ্যা কিমান দুটা সংখ্যাৰ পূৰণফল কিমান দিছে 125 তাৰে এটা সংখ্যা দি দিছে 5 আমি আনটো সংখ্যা উলিয়াব লাগে তেতিয়াহ'লে 5 ৰে আমি 125 কি কৰিব লাগিব হৰণ কৰিব লাগিব ঠিক আছে মই হৰণটো কৰি দেখুৱাই দিছো আমি 5 ৰে 125 কি কৰিম এতিয়া হৰণ কৰিম 5 ৰে কৰিলে কেইবাৰ যাব 5 2 10 2 নামিলে বিয়োগ কৰি 5 5 5 গুণ কি হ'ল 25 তাৰমানে উত্তৰ আমি কি পালো উত্তৰ 25 ঠিক আছে এই হৰণ কাৰ্যটো তোমালোকে ক'ৰবাত কৰি চাবা ইয়াৰ আগৰটো আমি যেটো কৰিছিলো হেতু আমি কি কৰিছিলো মুখতে কৰিছিলো হয় নাই তোমালোকে যদি এনেকৈ ডাঙৰ সংখ্যা কোৱা মুখে যদি কৰিব নোৱাৰা হৰণ কৰি চাই লবা ঠিক আছে বুজি পাইছাটো একেবাৰে উজু হয় নহয় বাৰু একেবাৰে উজু মনত ৰাখিবা কিন্তু যে দুটা সংখ্যাৰ পূৰণফল যদি দিয়া থাকে তাৰে এটা সংখ্যা যদি দি দিয়ে আমি যদি আনটো সংখ্যা উলিয়াবলৈ হয় তেনেহ'লে আমি কেনেকৈ উলিয়াব লাগিব হৰণ কৰি ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল পুনৰ এটা প্ৰশ্ন মন কৰা তিনিটা সংখ্যাৰ পূৰণফল 56 দুটা সংখ্যা ক্ৰমে 2 আৰু 4 হলে আনটো সংখ্যা কিমান
ইয়াত তিনিটা সংখ্যাৰ পূৰণফল দিয়া আছে ঠিক আছে এতিয়ালৈকে আমি কেইটা সংখ্যাৰ পূৰণফল কৰিছোঁ দুটা সংখ্যাৰ পূৰণফল কৰিছোঁ হয় নাই ইয়াত তিনিটা সংখ্যাৰ পূৰণফল দিছে কিমান দিছে 56 যি তিনিটা সংখ্যাৰ পূৰণফল 56 হয় তাৰে দুটা সংখ্যা দি দিছে 2 আৰু কি 4 আমি আনটো সংখ্যা উলিয়াব লাগে তিনিটা সংখ্যা দিছে বুলি ভয় খাব নালাগে একেবাৰে উজু তোমালোকে কৰিবা কি শুনা যি দুটা সংখ্যা তোমালোকক দিব সেই সংখ্যাটা প্ৰথমতে পূৰণ কৰি ল'বা পূৰণ কৰি সেই পূৰণফলটোৰে এই তিনিটা সংখ্যাৰ পূৰণফলটো হৰণ কৰি দিয়াৰ লগে লগে আনটো সংখ্যা ওলাই আহিব যেনে ধৰা ইয়াত দুটা সংখ্যাৰ ক্ৰমে কি দিছে 2 আৰু 4 আমি 2 আৰু 4 কি কৰিম পূৰণ কৰিলে কি পাম 8 যি দুটা সংখ্যা দিয়া আছিলে সেই সংখ্যাটো আমি কি কৰিলো পূৰণ কৰি কি পালো 8 পালো এই 8 টোৰে এতিয়া মই যদি 56 ক হৰণ কৰো 8 7 গুণ কি হয় 56 হয় নহয় তাৰমানে আনটো সংখ্যা কি হয় 7 ঠিক আছে যি দুটা সংখ্যা দিব সেই সংখ্যা দুটা তোমালোকে প্ৰথমে পূৰণ কৰিবা পূৰণ কৰি পূৰণফলটোৰে এই তিনিটা সংখ্যাৰ পূৰণফলক কি কৰিব লাগিব হৰণ কৰিব লাগিব ঠিক আছে বুজি পাইছাতো ছাত্ৰ-ছাত্ৰীসকল পুনৰ এটা প্ৰশ্ন মন কৰা তিনিটা সংখ্যাৰ পূৰণফল 162 সংখ্যা দুটা সংখ্যাৰ ক্ৰমে 6 আৰু 3 হলে আনটো সংখ্যা কিমান ইয়াৰ আগতে কৰাটোৰ দৰে একেই ইয়াত তিনিটা সংখ্যাৰ পূৰণফল কিমান দিছে 162 দিছে তাৰ দুটা সংখ্যা হৈছে 6 আৰু 3 আমি আনটো সংখ্যা উলিয়াব লাগে তোমালোকক কৈছিলো মই এতিয়া আনটো সংখ্যা উলিয়াবলৈ কি কৰিব লাগিব যি দুটা সংখ্যা দিব সেই সংখ্যা দুটা আমি কি কৰিব লাগিব প্ৰথমতে পূৰণ কৰিব লাগিব ঠিক আছে আৰু সেই পূৰণফলটোৰে তিনিটা সংখ্যাৰ পূৰণফলক আমি লাহেকে কি কৰিব লাগিব হৰণ কৰিব লাগিব ঠিক আছে তেতিয়ালে ইয়াত কি দিছে 6 আৰু 3 হয়নে তো 6 3 ৰে পূৰণ কৰিলে কিমান হ'ব 6 3 গুণ হ'ল 18 এই 18 টোৰে আমি এই তিনিটা সংখ্যাৰ পূৰণফলক এতিয়া আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব তোমালোকে এটো হৰণ কৰি চাব লাগিব ডাঙৰ সংখ্যা ফলে মুখে কৰিব নোৱাৰিব পাৰা ঠিক আছে হৰণ কৰিলে কেইবাৰ যাব 162 ক যদি 18 ৰে হৰণ কৰা যায় আমি ইয়াৰ তিনিটা স্থান ল'ব লাগিব 18 ক যদি 9 বাৰ দিয়া হয় তেনেহলে 8 9 গুণ 72 ৰ কৰিলে কিমান 7 9 গুণ 9 9 হাতে কিমান হ'ব 16 চোৱা কেইবাৰ গ'ল 9 বাৰত 162 বুজি পাইছে চাগে আনটো সংখ্যা কি আনটো সংখ্যা হৈছে 9 উত্তৰ কি হ'ব 9 এই কামবোৰ তোমালোকে কৰি দেখাব নালাগে কৰবাত কৰি চাই লবা যদি ডাঙৰ সংখ্যা পোৱা মুখে মুখে যদি কৰিব নোৱাৰা নিয়মটো মুখে মুখে কৰিব লাগে যদি ডাঙৰ সংখ্যা থাকে মুখে কৰিব নোৱাৰিলে এই কামবোৰ তোমালোকে কৰবাত কৰি চাবা কিন্তু দেখুৱাই দিব নালাগে মৌখিকত মাত্ৰ উত্তৰ লিখিব লাগে ঠিক আছে বুজি পালা চাগে নহয় জানো কি কৰিব লাগিব এতিয়া হবনে সকলে পাৰিবাতো তেনেহলে আজিলে নমস্কাৰ দেই